হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাটাই বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকৈ চলি ভগৱানৰ কৃপাত আৰু আজিৰ ব্লগটা একদম ভইচ অভাৰ দি ডিউটিৰ পৰা আৰম্ভ কৰিছোঁ ডিউটি মানে এই যে আমাৰ খেতিয়কৰ আঘোণ মাহৰ ডিউটি মই যোৱা ব্লগত কৈছিলোঁ না আমাৰ ধানখিনি পকিছে কাটিবও লাগে আৰু ইফালে ঘৰৰ কামখিনিহে মোৰ মানে ধান অনাৰ আগতে যিখিনি কাম থাকে সেইখিনিহে কৰি হোৱাই নাই গৈ কিনে তো সেই কামখিনিও কৰি মেলি সামৰি সুতৰি ইফালে পাথৰত ধান কাটি মেলি চাপা ইফালে ঘৰত ধানৰ ডাঙৰিকেইটা আনা আৰম্ভ কৰিয়ে দিলোঁ কিন্তু ভিডিঅ'হে কৰা হোৱা নাছিল আৰু এইকেইদিন ইমানে কামত ব্যস্ত হৈ থাকিলোঁ ক'ত আৰু ভিডিঅ' যে কৰিব লাগে চব মানে সেই দুনিয়াৰ পৰা মানে বেলেগ এখন দুনিয়াত থকা নিচিনা হৈ থাকিল মোৰ আৰু যিকোনো কাম এটা কৰিব ল'লে মই একদম সেই কামত মনোযোগ দি কৰিব পালেহে ভাল লাগে মানে কেতিয়া শেষ হ'ব কেতিয়া কামখিনি কৰিব পাৰিম সেনেকুৱা নিচিনা মানে চব কিছু পাহৰি থকা নিচিনা হয় তো সেইকাৰণে এইকেইদিন আৰু ভিডিঅ' মানে পাহৰিয়ে থাকিলেও কৰিবা তো আজিহে অলপকৈ কৰিব ল'লোঁ আৰু ইফালে মৌচম আৰু মই দুইজনে ঠেলাতে ধুনীয়া কৰি ধানৰ ডাঙৰিকেইটা আনি আছোঁ আৰু আমাৰ ইফালে ঘোঁৰাৰ গাড়ী পেৰাৰ গাড়ী নহ'লে পিকআপ ট্ৰেক্টৰ সেনেকুৱা দিও আনিব পাৰে কিন্তু মৌচমে কোৱা লাগছে মা দুইজনে অলপকৈ আনক দেচোন কৈ কিনে পইচাকেইটাও বাচি যাব কিন্তু ক'ত আৰু বাচি যাব শেষত সেই ঘোঁৰাৰ গাড়ী দি আনিব লগা হ'ল আৰু বয়সো হোৱা নাই না বছৰ সৰু হৈ আছে এতিয়াও বহুত না ইমান সেনেকুৱা কষ্ট কাম কৰিব পৰা হোৱা নাই আৰু এইবাৰহে সি প্ৰথম এনেকুৱা নিচিনা কষ্ট কাম কৰিব লাগছে তো তাক সিফালে চৰক দি পঠাই দিলোঁ আৰু মানে ৰাস্তা দি ঠেলাখান লৈ কিনে আৰু মই ইফালে মুখত পূৰা এক মুখ তামোল ভৰাই লৈ পাথাৰ দি শ্বৰ্টকাট মাৰি দিলোঁ পাথাৰ দি যিহেতু ঠেলাখান নিব নোৱাৰে সেইকাৰণে তাক সিফালে ৰাস্তা দিয়ে দি পঠালোঁ আৰু হাত দুখান যে দেখাই আছিলোঁ মই একদম ধান কাটি মেলি মোৰ একদম হাত অৱস্থা কাহিল তো তাকে মই দেখাই আছিলোঁ আৰু এইফালে পাথাৰখন দেখা পাইছে না ইমান খালী খালী একদম উদং হ'ল না কেইদিনমান আগতে ৰুইছিলোঁ সেই ইমান ধুনীয়া কৰি চাৰিওফালে সেউজীয়া সেউজীয়া তাৰপিছত ধুনীয়া কৰি পকিল ইমান ধুনীয়া চাৰিওফালে সোণোৱালী ইমান ভাল লাগিছিল এতিয়া একদম কাটি মেলি একদম চাপাই আমাৰো আজি ধানখিনি কাটা কমপ্লিট হ'ল মাত্ৰ এতিয়া ঘৰত লৈ যাবাহে বাকী আছে আৰু যিখিনি কাটিব বাকী আছিল সেইখিনি আজি গোটাইখিনি হাজিৰা মানুহ লগাই কাটি কমপ্লিট কৰি ল'লোঁ বাকী মানে মই প্ৰায় 7-8 দিন মানে কাটিলোঁ একেলাই ভাবিছিলোঁ আমাৰ গাঁৱৰ তিৰিকেইটাই ধান দিয়ে কাটে তাহাকে ধানো দিয়ে কাটিবা দিম পিছত আৰু ক'তনো ভাবা কথা নহয় সিঠি বাটত আছে কোনা পিঠি মোৰ লগতো সেনেকাই হ'ল ধান দি কাটা আৰু নহ'ল পইচা দিয়ে কাটিব লগা হ'ল আৰু জানেতো এইখিনি সময়ত পইচাৰ কিমান কি হয় সেইকাৰণে ভাবিছিলোঁ ধান দিয়ে কাটিম পিছত আৰু তাহাও বেলেগৰ তাতে সোমাই আছে আৰু মানে যি গাঁৱততো জানে চবে না অলপকৈ হ'লেও খেতি কৰে নিজৰ কামতে এতিয়া ব্যস্ত চবে আৰু যায় খেতি নকৰে যিখিনি খেতি নকৰে তাহাও বেলেগৰ তাতে কাটিব সোমাই আছে আৰু শেষ নোহোৱা লাগি ন আৰু ক'ত এৰি দিব তাহাক সেইকাৰণে ইমান দিন একলাইও ইমান সম্ভৱো নহয় ইমানখিনি ধান কাটা পিছত আৰু ৰখি থাকিলেও ধানখিনিও নষ্ট হৈ যাব তাহাক কেতিয়াবা শেষ হয় তাহাৰ কাটা সেইকাৰণে হাজিৰা মানুহ লগাই কাটিলোঁ আৰু আমাৰ গাঁৱৰ মানুহখিনি মানে যিখিনি তিৰি মানুহ আছে তাহাঁতো ধান দিয়ে কাটে আৰু আপা মানুহখিনি তাহাঁত ধান নাকাটে আৰু যিখিনি মুছলিম মানুহ আছে আমাৰ ঘৰৰ ওচৰতে আপা মানুহ তাহা হাজিৰা পইচা দিহে কাটে সেইকাৰণে তাহাকে এতিয়া উপায় নাপায় লগাব লগা হ'ল পইচা দিয়ে তাহা কাটি মেলি আজি একদিনতে গোটাইখিনি কমপ্লিট কৰি থৈ গ'ল যিখিনি বাকী আছিল আৰু ধুনীয়া কৰি ধানৰ ডাঙৰিকেইটাও জমা কৰি থৈ গ'ল আৰু মই যিখিনি আগতে কাটিছিলোঁ সেইখিনিহে জমা কৰা হোৱা নাছিল তাকে মৌচম আৰু মই দুইজনে ধুনীয়া কৰি পাথাৰৰ মাজৰ পৰা বিচাৰাই আনি ধুনীয়া কৰি ঠেলাত জমা কৰি এনেকৈ ঘৰত লৈ যাই আছোঁ আৰু বেয়াও লাগে ন বাচ্ছাৰা ইমান বয়সো হোৱা নাই বুজি পোৱাও হোৱা নাই তথাপি যে ইমানখিনি কৰিব পাৰিছে আৰু সি বাৰে কৈ আছে মা লাহে লাহে কি কৰিলে দেখোন আমি গোটাইখিনি পাৰিমেই কিন্তু মোৰো ইমান বেয়া লাগে না তাক সেনেকুৱা কৰি কষ্ট আগতে কৰাও নাই এইবাৰহে প্ৰথম সেইকাৰণে বেয়া লাগি কেনে শেষত আৰু প্ৰায় 4 ভাগৰ 3 ভাগে দুইজনে 3 দিনমান টানিলোঁ আৰু 1 ভাগ মানহে আছিল কিন্তু বেয়াও লাগে মানুহটাক দেখা পাই কিনে ইমান বছৰা অৱস্থা কাহিল হৈ গৈছে এই 3-4 দিনমান টানিলোঁ তথাপি শেষ নহয় সেইকাৰণে পিছত আৰু ঘোঁৰাৰ গাড়ী দিয়ে লৈ গ'লোঁ যিখিনি বাকী আছিল আৰু এইখিনি যে ইমান বুজি পাইছে মাকৰ কষ্টখিনি না পইচা পাতি এইখিনি সময়ত ইমান কি হয় তথাপি আমি দুইজনে যদি অলপ কৰি ঘৰত লৈ যাওঁ পইচাকেইটাও বাচিব সেনেকুৱা নিচিনা ইমান যে বুজি পাইছে আৰু কিছুমানতো এনেকুৱা নিচিনা নিউজে পত্ৰতো দেখাই পাই আছোঁ পিছত ডাঙৰ হোৱাৰ পিছত
কেনেকুৱা হয় নাজানো, কিন্তু এতিয়া যে মাকৰ বা দেউতাকৰ কষ্টখিনি বুজি পাইছে সেইখিনিয়ে বহুত। আৰু তাকেই মই তাক বুজাই আছোঁ, যিকোনো কষ্টত কোনোদিন কষ্ট বুলি ভাবিব নালাগে, যিকোনো কামক সৰু বা ডাঙৰ বুলি ভাবিব নালাগে। যিকোনো জীৱনত সমস্যা আহিব পাৰে, যিকোনো কষ্ট আহিব পাৰে, সেই সমস্যাৰ লগত যাতে মুখামুখি হৈ হাঁহি হাঁহি যুদ্ধ কৰিব পাৰা, সিতাহে জীৱন। সেনেকুৱা কৈ কেনে তাক চব মানে চাকৰি বাকৰিৰ ক্ষেত্ৰত নহয়, পঢ়া শুনা কৰিছোঁ বুলি যে চাকৰি বাকৰি পাম সেইটাও নহয়, কিন্তু তথাপিও চাকৰি বাকৰি পালেও আমি গোটাই নিজৰ কামখিনি জানি থোৱাটা কৰিব পৰা এটা ভাল। সেনেকুৱা কৰি কিনে যিকোনো পৰিস্থিতি নাজানো না জীৱনত কেনেকুৱা নিচিনা কি সমস্যা কোনদিনা আহি পৰে। সন্তানৰ ভালৰ কাৰণে, সন্তানৰ সুখৰ কাৰণে মাক দেউতাকে যে কিমান ত্যাগ কৰে, কিমান কষ্ট কৰে, সেইখিনিও যাতে লাহে লাহে অলপ অলপ বুজি পায় বা অনুভৱ কৰে। সেইকাৰণেও মই কিছুমান কাম তাক কৰিব দিম, ইমান একেবাৰেও এৰি নেদওঁ, ময়ো লগত থাকোঁ পিছে পিছে। আৰু নিউজে পত্ৰ সেনেকুৱা দেখা পায়ে থাকোঁ না, মাক দেউতাকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি পঢ়াই শুনাই চাকৰি বাকৰি, তাৰপিছতো কিমান কেনেকুৱা নিচিনা কৰে, যাতে সেইখিনি অলপমান বুজি পায়, অলপমান অনুভৱ হয় মাক দেউতাকে সন্তানৰ কাৰণে কিমান কি ত্যাগ কৰিব পাৰে সেইখিনিয়ে। আৰু আজি হৈছে পিছদিনাখন, এয়া ৰাতিৰে ভাত আছিল, ঠাণ্ডা ভাত অলপমান, তাকে ভাজিলোঁ। আৰু ৰাতিৰে মূলা আলু আৰু মূলাৰ পাত সেনেকুৱা ভাজি আছিল, সেইখিনিও দি দিলোঁ, লগতে চিৰা ভাজি লাল চাহ সেনেকাই খাই বৈ এতিয়া আজি ক'ব লাগিছে আজিও স্কুল বন্ধ মা, মানে এই স্কুল থকা সময়ত তাহাক এইখিনি কাম কৰিব দিয়া নাই দেই, মই স্কুল বন্ধ আছিল তাহাৰ, সেই স্কুল বন্ধ কেইদিনতহে তাহাৰ কৰিল এই কামখিনি। তাকে আজিও স্কুল বন্ধ আছে মা, আজিও যাম দেই খাই বৈ এনেকৈ ক'ব লাগিছে। তাৰ পিছত আৰু খাই বৈ ধুনীয়া কৰি দুইজনে ঠেলাখান লৈ ওলাই গ'ল। ভালে এইখিনি ঠাণ্ডা ভাত আছিল, তাকে ভাজি ল'লোঁ, মূলা পাত মূলা ভাজি কালিৰে, ভালে চিৰা ভাজি লাল চাহ, ভালে ইচান, ইফালে মৌচম, পূৰা খাৱাত ব্যস্ত। হাই বাই কোনো কিছু নাই। ইচান হাই বাই কেনে নকয়, হাই। আৰু ইফালে মই এই মোৰ অৱস্থা হৈ আছে এনেকা, আৰু এইকেইদিন এনেকাই হ'ব, একদম জুথুলি মুথুলি, একদম সময় নাই নিজকে যত্ন ল'বাৰ। আৰু এইফালে দেখা পাইছে না, ইয়াৰ হাতৰ অৱস্থা মোৰ একদম ইয়াত ধান কাটি অৱস্থা কাহিল। আৰু এই ভালৰ খানে একদম অৱস্থা নাই। এতিয়া খাই লওঁ। ইফালে ইয়া ইচান মৌচম একদম পাথৰত খোৱা নিচিনা লাগছে না। খাই লওঁ এতিয়া ৰাতিপুৱাৰ 8টামান বাজিছে, আৰু দেখাই পালি অলপ আগতে ভাজি ভাত কিবা কিবি সেনেকৈ অলপমান খাই ল'লোঁ। আৰু ধুনীয়া কৰি ডিফিৰাৰ ভাত আঞ্জাও মোৰ একদম বনোৱা ৰেডি হ'ল। এতিয়া কামত লাগি যাব লাগিব। ইফালে এইখিনি বৰা ধানখিনি আনি এনেকৈ ঢাকি থৈ দিছোঁ। আৰু কালি কিমানখিনি আনিলোঁ দিনত দিনটা ঠেলা দি ধান ডাঙৰি উহাই দেখাক মই, এইকেইটা ধানৰ ডাঙৰিকেইটা এইখিনি উহালোঁ। আৰু আছে পথাৰত মৌচম ইচানে সেই খায়ে ৰাতিপুৱাই ওলাই গ'ল। নালাগে কৈছিলোঁ, আৰু নহ'লে ঘোঁৰাৰ গাড়ী কিবা দি আনিম, কিন্তু নাজানো কিয় বা এইবাৰ মৌচম ইচানৰ ইমান জচ হৈছে। মৌচমক কোৱা লাগছে পাৰিম পাৰিম, আৰু মাজে মাজে অলপমান কিয় কৰিব লাগে না, এৰিও দিব লাগে অলপমান, 1-2 দিন অলপ কষ্টও কৰিব লাগে, চাবও লাগে কষ্ট কৰি কেনেকুৱা নিচিনা, মানে কষ্টৰ কৰিলে কেনেকুৱা নিচিনা লাগে, বা কিমান একমুঠি ভাতৰ কাৰণে কষ্ট হয় জীৱনত। কাৰণে আহিলে নেকি, অঁ নাই আহা এতিয়াও, তেতিয়াই গেছে আনবা, এতিয়াও আহি পোৱা নাই, আৰু অলপ দূৰো হয় না ঘৰৰ পৰা। সিফালে মৌচম ইচানে পাথাৰত যাই ঠেলা লৈ আহিল ধানৰ ডাঙৰি। এতিয়া ময়ো যাম বুলি ভাবিছিলোঁ, ঠেলা ঠিলাব লাগে না বছৰা, ইমান কষ্ট হয়, তাৰো একলাই নৰে, ইচান নোৱাৰে কিমান ঠিলাব। কিন্তু এয়া আৰু এফালে যাবা কাম এটা ওলাল, এতিয়া ইফালে যাবা লগা হ'ল, নাজালেও নহয়, কয় না কিমান যে কোনফালে কেনেকুৱাকৈ মিলাম, একদম উপায় নাই আৰু, যিমান দিন লাগি দেহা চলে সিমান দিন লাগে আৰু চলিবই লাগিব এনেকৈ।